সন্মানীয় ইন্দ্ৰপ্ৰসাদ বৰা ডাঙৰীয়া এখনি ফুলাম গামোচাৰে আগৰণি জনাবলৈ আহ্বান জনাইছোঁ খেৰা জুনিয়ৰ কলেজৰ জ্যেষ্ঠ নাগৰিক উদ্যোগত আমাৰ পথালি পাহাৰী ৰঙমঞ্চত বিপ্ৰিয়া সমষ্টি ভিত্তিক জ্যেষ্ঠ নাগৰিক স্বাস্থ্য পৰামৰ্শ সজাগতা শিবিৰ আৰু এই শিবিৰৰ জৰিয়তে যিসকল জ্যেষ্ঠ বা যিসকল ইয়াৰ নাগৰিক বা যুৱক যুৱতী হওক তেওঁলোকৰ বিশিষ্ট চিকিৎসকৰ যোগেদি তেওঁলোকৰ চিকিৎসা সেৱা আগবঢ়োৱা আজি ব্যৱস্থা কৰা হৈছে বিনামূলীয়া সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে তেওঁলোকলৈ পৰামৰ্শ দান থাকিব আৰু আমাৰ আজি জ্যেষ্ঠ নাগৰিক পৰিষদৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া আৰু তেওঁলোকৰ সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন ঠাকুৰীয়া ডাঙৰীয়া এটা বৃহৎ চিকিৎসক দলে আজি বিপিএলৈ আহিছে মই সকলোকে আদৰণি জনাইছোঁ আৰু সকলোৱে দিনজোৰা কাৰ্যসূচীৰে ৰাইজক সেৱা কৰিবৰ কাৰণে আহিছে ইয়াৰ আগতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ চৰকাৰখনে আমি মাধৱদেৱ বিশ্ববিদ্যালয়ত এটা বিশাল দিনজোৰা কাৰ্যসূচী আমি ক্ৰিটিকেল ডিজিজৰ বাবে শিবিৰ ৰাখিছিলোঁ তাত আমি 4,000 ৰোগীক স্বাস্থ্য পৰীক্ষা কৰিছিলোঁ তালৈ পৰামৰ্শ দান আছিল আজিও দিনজোৰা কাৰ্যসূচী ৰাইজ এতিয়া আহিছে মই বহু জ্যেষ্ঠ নাগৰিক অহা দেখিছোঁ তেওঁলোকে ইয়াতে থিতাতে পৰামৰ্শ পাব ইয়াতে চিকিৎসা পাব আৰু কিবা যদি ফাৰ্ডাৰ ট্ৰিটমেণ্ট থাকে সেইটো গাইডেন্স থাকিব আৰু সেইখিনি আমি সকলোৱে মিলি জ্যেষ্ঠজনক যাতে সুস্থ কৰি ৰাখিব পাৰোঁ আৰু যাতে আমাৰ কোনো জ্যেষ্ঠজনে যাতে চিকিৎসা পৰা বঞ্চিত নহয় চোতালত যাতে চিকিৎসা পায় তাৰ বাবে এই চিকিৎসা পৰামৰ্শ আৰু সজাগতা শিবিৰ চাওক আমাৰ এয়া গুৰুভূমি পুণ্যভূমি আমি গুৰু সেৱা কৰা ভকত সেৱা কৰা কামত আমি থাকোঁ যিসকলে তেনেকুৱা আচৰণ নাজানে তেনেকুৱা সংস্কৃতিৰ মাজত ডাঙৰ দীঘল হোৱা নাই তাত থাকি আৰু কি আচৰণ পাব মহিলালৈ অসৎ ইংগিত দিয়া খবৰটোৱে আমাক ব্যথিত কৰিছে আমাক সকলোকে দুখ দিছে এই এবাৰজনে এখন শ্ৰেষ্ঠ বিপিয়া গঢ়াৰ পণ কৰিছোঁ মহিলা প্ৰথম আমি ধিক্কাৰ দিছোঁ আৰু এইবিলাক আমাৰ নামঘৰতে হওক মন্দিৰতে হওক সমাজলৈ অহা আৰু তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই মোৰ আইজনক যদি সন্মান দিব নোৱাৰে মোৰ ভনীজনীক যদি মৰম দিব নোৱাৰে তেওঁলোকক যদি সুৰক্ষিত কৰিব নোৱাৰে তেওঁলোকক যদি নিৰাপত্তা দিব নোৱাৰে তেওঁলোকৰ আচৰণে যদি মানুহক যদি আঘাত দিয়ে ইয়াত থাকি আৰু নিলজ্জ কাণ্ড একো হ'ব নোৱাৰে আমি গৰিহণা আগবঢ়াইছোঁ দ্বিতীয়বাৰৰ বাবে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজলৈ আহি সেৱা জনাবৰ কাৰণে আহি আমাক সকলোকে উৎসাহিত কৰাৰ বাবে আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে তেখেতলৈ বিপিয়া সমষ্টিৰ ৰাইজৰ হৈ মই আন্তৰিক শলাগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ স্বাস্থ্য খণ্ডত পৰিৱৰ্তন যে হৈছে স্বাস্থ্য খণ্ডত সেই পৰিৱৰ্তনৰ বিকাশৰ বতৰা লখিমপুৰ জিলালৈ আহিছে বিপিয়া সমষ্টিলৈ আহিছে বিপিয়া সমষ্টিত এতিয়া আমি অসামৰিক চিকিৎসক ৰাতিক দিন কৰি অহৰহ ব্যস্ত হৈ আছে এই সমষ্টিটিক জিলিকাই তুলিবৰ বাবে সেইগৰাকী সন্মানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়াক আমি আপোনালোকৰ সন্মুখত চিনাকি নহয় শ্ৰদ্ধা জ্ঞাপন কৰিব খুজিছোঁ আমি সকলোৱে জানো তেখেতক আৰু তেখেতক এখনি ফুলাম গামোচাৰে সন্মান জনাবলৈ আহ্বান জনাইছোঁ আমাৰ অনুষ্ঠিত কৰি আহিছোঁ মোক যেতিয়া দায়িত্ব দিছিলে 2022 চনত 2022 চনৰ পৰা অধ্যক্ষ হিচাপে মই অসমৰ বিভিন্ন জিলালৈকে গৈ আমি চিনাকি আৰু বৰণ কাৰ্যসূচীলৈ আগবাঢ়ি যোৱাৰ প্ৰাক্ষণত